আহা আহা সরসপি দিব তোমার মুক্তি আজি কেনে আসরি প্রেম করি লালন পূজাত করি কেনে আসরি প্রেম করি আমার পাপর কারণ পূজাত মরি কালবারি ক্রুজাত যিশু মরিলে আমার পা ধুবলয় তেজ বহালে কালবারি ক্রুজাত যিশু মরিলে আমার পা ধুবলয় তেজ বহালে আহা আহা হৃদয় খুলি দিব তোমার জীবন আজি আহা আহা হৃদয় খুলি দিব তোমার জীবন আজি যিশু প্ৰভু মাতি আছে সকলো পাপী মানুহ লোক যিশু প্ৰভু মাতি আছে সকলো পাপী মানুহ লোক আহা আহা সৰসপি দিব তোমাক মুক্তি আজি আহা আহা সৰসপি দিব তোমাক মুক্তি আজি এই পৃথিৱী এদিন প্ৰলয় হ'ব বিশ্বাস নকৰা লোকে দণ্ড পাব লোকে দণ্ড পাব এই পৃথিৱীৰ এদিন যিশু আহিব বিশ্বাস কৰা লোক স্বৰ্গলৈ যাব এই পৃথিৱীৰ এদিন যিশু আহিব বিশ্বাস কৰা লোক স্বৰ্গলৈ যাব আহা আহা গ্ৰহণ কৰা তুমি ঈশ্বৰৰ সন্তান হবা আহা আহা গ্ৰহণ কৰা তুমি ঈশ্বৰৰ সন্তান হবা যিশু প্ৰভু মাতি আছে সকলো পাপী মানুহ লোক যিশু প্ৰভু মাতি আছে সকলো পাপী মানুহ লোক আহা আহা সৰসপি দিব তোমাক মুক্তি আজি আহা আহা হৃদয় খুলি দিব তোমাক জীবন আজি আহা আহা গ্ৰহণ কৰা তুমি ঈশ্বৰৰ সন্তান হবা তুমি ঈশ্বৰৰ সন্তান হবা যে প্ৰভু যীশু খ্ৰীষ্ট যেতিয়া জন্ম পোৱাৰ আগতেই এই ভৱিষ্যবাণী কৰা গৈছিলে আৰু এইটো এটা শুভ বাতৰি হয় বুলি কিনে কোৱা যায় পাইছা কিন্তু দূতে তেওঁলোকক ক'লে ভয় নকৰিবা কিয়নো চোৱা যি শুভবাৰ্তা সকলো লোক নিমিত্তে হ'ব সেয়ে মহান আনন্দ শুভবাৰ্তা মই তোমালোকক জনাও মহান আনন্দৰ শুভবাৰ্তা স্বৰ্গদূতে আহি কিনে আজি মানৱ জাতিক কৈ আছিলে এই শুভবাৰ্তা কি আছিলে এইটো প্ৰভু যীশুৰ বিষয়ে আছিলে আজি এই শুভবাৰ্তা কাৰ কাৰণে আছিলে এইটো মানৱ জাতিৰ কাৰণে আছিলে এই শুভবাৰ্তা আনন্দৰ সুসমাচাৰ বুলি কিনে কোৱা যায় কিয় আনন্দৰ সুসমাচাৰ বুলি কোৱা যায় আজি মানৱ জাতি অশান্তি থাকৰ কাৰণে আজি মানৱ জাতিৰ জীৱনত আনন্দ নোহোৱাৰ কাৰণে আজি এই শুভ বাতৰি বুলি কিনে কোৱা যায় আনন্দৰ সুসমাচাৰ বুলি কিনে কোৱা যায় আজি আপোনাৰ আৰু মোৰ কাৰণে এইটো শুভ বাতৰি হয় হ'ব পাৰে আপুনি ঘৰত বহি আছে কিন্তু yang panada madir kamaya
ummatin suntania sinam kamaya yang panada madir kamaya runa gayada lodam doyarya ummatin suntania sinam kamaya Disum kumna gong nam da taya top gedo tin sunta kama rona baya do Disum kumna gong nam da taya top gedo tin sunta kama rona baya do Bumma tin sunta kama rona baya do হরিধারটি আমি যেটুকু গীত গাইছিল এই জগতর জীবনটো দুদিনীয়া শেষ হয়ে যাব কিন্তু এটা অনন্ত জীবন অনন্ত রাজ্যত আমি স্বর্গ রাজ্যত আমি সদা সর্বদা আমি থাকিবলৈ পাম এই জীৱিত আশা আমি পাইছো যীশু খ্ৰীষ্ট আমাৰ পাপৰ কাৰণে মৰিল ময়দানত থোৱা হ'ল তেওঁ স্বৰ্গত গৈছে আহিম গৈছে তেওঁৰ বাক্য এক এক পুৰা হৈ আছে সেইটো কাৰণে এতিয়া ঈশ্বৰৰ আগমনৰ সময় আছে আমি প্রভুয়ে আমাক পঠাইছে তোমালোকে যোৱা গোটেই সৃষ্টিৰ লোকবিলাকক মোৰ শুভবাৰ্তা প্ৰচাৰ কৰা যিজনে বিশ্বাস কৰিব পৰিত্ৰাণ পাব যিজনে বিশ্বাস নকৰে ই দণ্ড পাব সেইটো কাৰণে যাতে আপোনালোকে দণ্ড নাপায় আপোনালোকে পৰিত্ৰাণ পায় সেইটো কাৰণে আমি এই তাকৰ সময় লৈ কিনে আপোনালোকৰ ওচৰত আহিছো আপোনালোকে অতি মনোযোগ দি কিনে অতি আগ্ৰহেৰে আপোনালোকে ঈশ্বৰৰ বাক্য শুনাৰ কাৰণে আমি ধন্যবাদ দিওঁ আপোনালোকক ঈশ্বৰে আশীৰ্বাদ কৰক আৰু ইয়াতকৈ অধিক যদি আপোনালোকে জানিবলৈ ইচ্ছা আছে আমাৰ হাতত সৰু সৰু কিতাপবিলাক আছে এইবিলাক আপুনি লৈ কিনে আপোনালোকে পঢ়ি কিনে তাত আমাক সম্পৰ্ক কৰিব পাৰে কণ্টেক্ট নম্বৰ আছে যোগাযোগ কৰিব পাৰে বাৰ্নিং বুছ হাউচ অফ প্ৰেয়াৰ আমাৰ তাত সেৱা ঘৰ আছে আৰাধনালয় আছে আৰু তাত আমি প্ৰত্যেক 10টা বজাত আৰাধনাৰ সেৱা ৰবিবাৰ আমি কৰোঁ আপোনালোকে আহি কিনে তাত যোগদান কৰি অধিক আপোনালোকে জানিব পাৰিব ঈশ্বৰে আপোনালোকক আশীৰ্বাদ একো দাই 8 পদত কয় 9 পদত কয় যদি কোনোবাই নিজ নিজ পাপটো মানি লয় তেবে ধাৰ্মিক বিশ্বাসযোগ্য আৰু তেওঁ সকলো অধৰ্ম পৰা খুচি কৰিব আৰু 7 পদত কয় তেওঁৰ পুত্ৰ যীশুৰ তেজেৰে সকলো পাপৰ পৰা খুচি কৰিব এইটো পাপ ধুবলৈ মানৱ জাতিৰ পৰিত্ৰাণৰ কাৰণে যীশু খ্ৰীষ্টই হাতত গজাল ভৰিত গজাল মূৰত কাইটৰ কিৰীটি মুকুট জাতি বিন্দা খালে আৰু পবিত্ৰ তেজ বহালে এই পবিত্ৰ তেজত ক'ব লাগিব হে প্ৰভু যীশু মই পাপী হয় মোৰ প্ৰতি দয়া কৰা মোক ক্ষমা কৰা আজি ঈশ্বৰে কিনি ক'ব লাগিব হে প্ৰভু যীশু খ্ৰীষ্ট মই পাপী হয় আপুনি মোৰ বাবে কালবাৰী ক্ৰুজত বলিদান হৈছে পবিত্ৰ তেজ বহাইছে প্ৰভু এই পবিত্ৰ তেজেৰে মোৰ জন্মৰ পাপটোক আপুনি ধুই দিয়ক মোক ক্ষমা কৰক মোক আপোনাৰ সন্তান হ'বলৈ অধিকাৰ দিয়ক আখিনে আপুনি যদি প্ৰাৰ্থনা কৰে আপোনাৰ জীৱনত প্ৰকৃত শান্তি পাব আপুনি প্ৰমাণ পাব মই ঈশ্বৰৰ সন্তান হৈছো এতিয়া মই মৰিলে স্বৰ্গত যাম এই নিশ্চয়তা আপুনি নিশ্চয় পাব এই কথা ইয়াত ঈশ্বৰৰ বাক্য আজি জনৰ কিতাপ 1:12 পদত লেখা আছে এইটো ধৰ্ম পৰিৱৰ্তন নহয় কিন্তু আপুনি প্ৰভুৰ সন্তান হ'ব আহক আপনার ঈশ্বৰৰ সন্তান যদি হ'বলৈ ইচ্ছা আছে তেন্তে প্ৰভু যীশু খ্ৰীষ্টক গ্ৰহণ কৰিব লাগিব জনৰ কিতাপ 1 জন খবৰতা 1:12 পদত এনেকুৱা লেখা আছে স্পষ্ট প্ৰকাৰ মোৰ প্ৰিয় বনে होने वाले नहीं है हमारे बलिदान के द्वारा किसी का उद्धार होने वाला नहीं है ईश्वर मनुष्य रूप में परिवर्तन हुआ और उसने अपने आप को ठोक दिया किसी ने कुछ नहीं किया अपने आप को उसने कहा ये मेरे बात बहुत गजब लगती है मुझे बार बार इस चीज को मैं देखता हूँ बाइबल का आयत में क्या बोलते हैं मुझे दे लो मुझे पकड़ो समय पूरा हुआ है लेट हो जाएगा एक गजब की बात प्रभु ने कहा है तब जाकर के